দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ গৰ্বোজ্জ্বল হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি ইংৰাজী ২৭, ২৮ আৰু ২৯ তথা ৩০ জানুৱাৰী এই চাৰিদিনীয়া দিবানৈশ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। सबसे पहले तो मैं इस पूरे इंस्टीट्यूशन को और जिन लोगों ने भी इसमें कंट्रीब्यूशन किया है इस प्रोग्राम इस इंस्टीट्यूशन के 60 इयर्स के कंप्लीशन के लिए उन सबको बधाई देना चाहती हूँ। और ये जो इंस्टीट्यूशन है इट इज़ वेरी हाईली फेमस इंस्टीट्यूशन इन दिस पर्टिकुलर एरिया एज वेल एज इन दी अदर एरियाज ऑल्सो, एंड दिस हैज़ प्रोड्यूस्ड अ ग्रेट नंबर ऑफ लीडर्स। तो उन सभी को सैल्यूट है जिन लोगों ने इसकी नींव रखा, और आज जाके जब इंस्टीट्यूशन ने 60 इयर्स कंप्लीट किया है तो मैं कामना करती हूँ कि आगे भी एक इंस्टीट्यूशन और भी ग्रेटर हाइट्स को अचीव करे। এই অনুসৰি ২৭ জানুৱাৰী তাৰিখে সন্ধ্যা ৫ বজাত সোঁৱৰণিৰ আবাহনী সন্ধ্যা কাৰ্যসূচী দেৰগাঁৱৰ বাপুজী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। দ্বিতীয় দিনা ২৮ জানুৱাৰী বুধবাৰে পুৱা ৯ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন, ৯:৩০ স্মৃতি তৰ্পণ, ৯:৪৫ ত্ৰিমূৰ্তিত মাল্যদান, ১০ বজাত শ্বহীদ তৰ্পণ, ১০:১৫ হীৰক জয়ন্তী স্মাৰক উন্মোচন, ১০:৩০ মহাবিদ্যালয়ৰ নৱনিৰ্মিত নামফলক উন্মোচন, ১১ বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ১১:৩০ গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী দ্বাৰ উন্মোচন, দুপৰীয়া ১২ বজাত বক্তৃতা অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা, বিয়লি ২:৩০ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ সম্বৰ্ধনা জ্ঞাপন, সন্ধ্যা ৫ বজাত বন্তি প্ৰজ্বলন আৰু ৫:৩০ সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গান্ধাৰীৰ অভিশাপ ভাওনাভাগী প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঐতিহ্যমণ্ডিত দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ আজিৰ পৰা এই হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন হৈছে। গতিকে আজিৰ পৰা ৩ দিন এই অনুষ্ঠান চলি থাকিব। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, আমাৰ যি তিনি মূৰ্তি, শ্ৰদ্ধাঞ্জলি, বিভিন্ন ধৰণৰ কাৰ্যসূচী, শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। গতিকে এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে এই মহাবিদ্যালয়ৰ এই সময়খিনিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। কাৰণ এই মহাবিদ্যালয়ৰ এক গৌৰৱ উজ্জ্বল ইতিহাস আছে। গতিকে খুব এটা সুন্দৰ পৰিৱেশত এই হীৰক জয়ন্তী আয়োজন কৰা হৈছে। গতিকে এই সময়খিনিত এটাই আশা কৰিম যাতে যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল, গতিকে সেই প্ৰতিষ্ঠা কালৰ সময়ত জড়িত ব্যক্তিসকলে যি সপোন দেখিছিল পৰিকল্পিতভাৱে মানৱ সম্পদ আগবঢ়াই নিয়া, গতিকে এই মহাবিদ্যালয় বহু মানৱ সম্পদ সৃষ্টি কৰিছে, যি মানৱ সম্পদে অসমীয়া জাতিটোলৈ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আছে। গতিকে এই মহাবিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈয়ে উক্ত চাৰিদিনীয়া কাৰ্যসূচীত দেৰগাঁওবাসী ৰাইজ, প্ৰাক্তন সকলো ছাত্ৰ ছাত্ৰী তথা সকলোৰে সহায় সহযোগিতা তথা উপস্থিতিত সন্তুষ্টি প্ৰকাশ কৰি আগলৈও এনেদৰে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। জয়জৰা আপোনালোকলৈ মই আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এইখন কলেজত 1975 PDGত নামভৰ্তি কৰিছোঁ। ইয়াৰ পৰাই গ্ৰেজুৱেশ্যন লৈছোঁ আৰু ইয়াতে মই 83 পৰা 2020 চনলৈ অধ্যাপক হিচাপে আছোঁ। কিন্তু মই আজি অতি সুখী যে মোৰ এই কালতেই, সুদীৰ্ঘ কালতেই এজন ছাত্ৰ হিচাপে, এজন শিক্ষক হিচাপে এইখন কলেজক ভিতৰ বাহিৰ দুয়োটা দিশে মই দেখিছোঁ। আৰু মই আজি হীৰক জয়ন্তী অনুষ্ঠানত থাকিবলৈ পাই পৰম গৌৰৱ অনুভৱ কৰিছোঁ। দ্বিতীয়তে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ এই চেনেলৰ যোগেদি এটা অনুৰোধ কৰিছোঁ যে প্ৰত্যেকৰ মনতে কিবা কিবি এটা ক্ষোভ থাকে বা অন্তৰত বেয়া মানে অন্তৰত ক্ষোভ ভাৱ এটা থাকে। মই এজন ছাত্ৰ হিচাপে, মই অধ্যাপক হিচাপে নহয়, মই ডিকেডি এজন প্ৰাক্তন ছাত্ৰ হিচাপে সকলোখিনি প্ৰাক্তন ছাত্ৰ এলামনিক আন্তৰিকভাৱে আৰু শ্ৰদ্ধা সহকাৰে জনাওঁ যাতে এই 3 দিনৰ কাৰ্যসূচী ফলপ্ৰসূ হয় আৰু মনত যদি কিবা ক্ষোভ আছে সেয়াও এৰি দিব লাগে আৰু আমাৰ দৰে আহি এই 3 দিনীয়া কাৰ্যসূচী সফল সমাপ্তি আমাৰ 9 বজাত পতাকা উত্তোলন, মহাবিদ্যালয় পতাকা উত্তোলন, তাৰপিছত 60খন পতাকা উত্তোলন হ'ল। মহাবিদ্যালয়ৰ গৌৰৱময় হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰথম কাৰ্যসূচী সেয়া হ'ল। তাৰপিছত স্মৃতি তৰ্পণ, মহাবিদ্যালয় প্ৰতিষ্ঠাৰ লগত জড়িত যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলৰ স্মৃতিত আমি পুণ্যাত্মা তেখেতসকলৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। তাৰপিছত শ্বহীদ তৰ্পণ, জাতীয় আন্দোলনত যিসকল শ্বহীদ হৈছে সেইসকলৰ প্ৰতি শ্বহীদ তৰ্পণ কৰা হ'ল। আমাৰ স্মাৰক উন্মোচন কল মাননীয় বিধায়ক মহোদয়ে স্মাৰক উন্মোচন কৰিলে। এতিয়া গ্ৰন্থমেলাৰ প্ৰদৰ্শনী দুৱাৰ মুকলি কৰিলে আমাৰ সন্মানীয় আমাৰ যিগৰাকী আমাৰ সমজিলা আয়ুক্ত IS চক্ষমা মেডামে।
এতিয়া আমাৰ হৈ আছে বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ মুকলি হৈছে। ইয়াৰ পিছত আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনী আৰু বক্তৃতা অনুষ্ঠানৰ হ'ব। পৰৱৰ্তী পৰ্যায়ত পিছবেলালৈ আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী অনুষ্ঠান আছে আৰু সন্ধ্যালৈ আমাৰ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী সকলোৱে মিলি এখনি গান্ধাৰী অভিশাপ ভাওনা প্ৰদৰ্শন কৰিব। আজিৰ দিনটোৰ কাৰ্যসূচী ইমানেই। মই আপোনালোকক সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আজিৰ যেনেকৈ তেখেতসকলে সহায় সহযোগিতা কৰিলে, পৰৱৰ্তী দুটা দিনতো আমাক সকলোৱে সহায় সহযোগিতা কৰি এই মহান অনুষ্ঠানভাগি যাতে সুকলমে শেষ কৰি আৰু মহাবিদ্যালয়ৰ নাম যাতে আৰু গৌৰৱ উজ্জ্বল হয় তাৰ বাবে কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।